ইংৰাজী 28 ছেপ্টেম্বৰ 2022 চনৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা গৰুৱাঝাৰ উপশাখা সমিতিৰ উদ্যোগত উৰাঙাজুলি প্ৰাথমিক গোটসমূহৰ উদযাপন তৃতীয় বাৰ্ষিক কৰম উৎসৱ উৰাঙাজুলিৰ বজাৰখনত উদযাপন কৰে। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী উদযাপন কৰা কৰম নৃত্য প্ৰতিযোগিতা আয়োজন কৰে। সিদিনা উপস্থিত থাকে আটছাৰ জিলা সমিতিৰ কাৰ্যকাৰী সভাপতি দীপ তাঁতী, সম্পাদক কুশল তাঁতী আৰু উপস্থিত থাকে আটছা সংগঠনৰ বহু গণ্যমান্য ব্যক্তি। এচিএমএছৰ মঙ্গলদেৱ ব্ৰাঞ্চৰ সাংগঠনিক সম্পাদক চিমন নাগে যিহেতু অসম চৰকাৰক আহ্বান কৰে যে কৰম উৎসৱৰ দিনাখন সম্পূৰ্ণৰূপে বাগিচা বন্ধ কৰিব লাগে আৰু 6 জনজাতিকৰণৰ যি দাবী সেয়া সোনকালে প্ৰদান কৰে। প্ৰাথমিক গোটৰ সহযোগত আজি আমি তৃতীয় বাৰ্ষিক কৰম উদযাপন আমি মিডিয়া মাধ্যমত একাদশী যিটো হয় যিটো নেকি গভৰ্ণমেণ্টে যি বন্ধ দিলে 6 তাৰিখত যোৱা 6 ছেপ্টেম্বৰত যি বন্ধ দিলে বন্ধ দিছে আমি অসম চৰকাৰক আমি আদৰণি জনাইছোঁ তেখেতে সুন্দৰ পদক্ষেপ লোৱাৰ কাৰণে ষ্টেপ লোৱাৰ কাৰণে কিন্তু তাৰ লগে লগে অসম চাহ জনজাতি ছাত্ৰ দাবী যিহেতু চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম বুলি কোৱা হয় সেই হিচাপে অসম চৰকাৰে সমগ্ৰ অসমত বন্ধ মানে প্ৰদান কৰিছে কিন্তু আমি দেখিবলৈ পালোঁ অসমৰ চাহ জনগোষ্ঠীৰ চাহ শ্ৰমিকসকলে কিন্তু বন্ধৰ যিটো নেকি মানে বন্ধৰ চেলিব্ৰেশ্যন কৰিব লাগে বা উপভোগ কৰিব লাগে অথচ আমি দেখিবলৈ পাইছোঁ চৰকাৰী যিসকল কৰ্মচাৰী যিসকল বিষয়া আছে তেওঁলোকে সেই বন্ধৰ ক'বলৈ পাৰিছে যাৰ কাৰণে আমি খুবেই দুখিত আমি ক'বলৈ গ'লে তাৰ কাৰণে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এইটো এটা দীৰ্ঘদিনীয়া দাবী যে কৰম জাতীয় উৎসৱ আৰু এই জাতীয় উৎসৱটো মানে উৎসৱত মানে অসমত বন্ধ মানে হ'বলৈ কৰিব লাগে সেই হিচাপে আমাৰ দাবীখিনি চৰকাৰে মানিলে কিন্তু চাহ শ্ৰমিকসকলৰ বন্ধ হোৱা নাই যাৰ কাৰণে আমি খুবেই দুখিত আৰু আমি অনুৰোধ জনাইছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যাতে তেখেতে অনাগত দিনবোৰত যাতে বন্ধ ঠিকে আছে আমি বন্ধটো তেখেতে দিব কিন্তু বন্ধৰ লগে লগে যাতে চাহ শ্ৰমিক লোকবিলাকে যাতে এই বন্ধটো যাতে ডাঙৰকৈ যাতে বন্ধ দিনত যাতে চেলিব্ৰেশ্যন কৰিব পাৰিব পৰম্পৰা তাৰ কাৰণে আমি আহ্বান জনাইছোঁ মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আদিবাসী শান্তি চুক্তি যিটো হৈছে আমি ভাৰতৰ গৃহমন্ত্ৰীৰ যাৰ কাৰণে আমি তেখেতক আমি ধন্যবাদ আৰু তেখেতে যি শান্তি চুক্তি কৰিলে আৰু যি নেকি একৰ্ড যিখিনি লিখা হৈছে আৰু যি লাগু হ'ব বুলি যি একৰ্ডৰ জৰিয়তে যিটো প্ৰেৰণ কৰিছে যাতে সেই গোটেইখিনি কথা যাতে তেওঁলোকে মানে যাতে ইমপ্লিমেণ্ট কৰিব পাৰে কাৰ্যকৰী কৰিব পাৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু খুবেই আমি আশাবাদী এইটো হ'লে আমাৰ কাৰণে আমাৰ সুবিধা হ'ব অৰ্থনৈতিক
আৰু অধিকে তাৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰি যি পেকেজ দিছে এই পেকেজটো যদি সঁচা প্ৰকৃততে যদি তেওঁলোকে প্ৰদান কৰে আৰু যদি ইমপ্লিমেণ্ট কৰে তেন্তে আমাৰ জনগোষ্ঠী বহুতখিনি হয়তো বহুতখিনি দিশত আগবাঢ়িবলৈ সক্ষম হ'ব আমি ভাবোঁ আৰু স্পেচিয়েলি মানে এডুকেশ্যন ছেক্টৰত আগুৱাই যাব তাৰ কাৰণে আমি মানে আশা কৰিছোঁ আৰু যদি পেকেজটো যদি তেওঁলোকে যদি প্ৰদান কৰে কিন্তু আমি ভাবোঁ মানে এডুকেশ্যন ছেক্টৰত আমাৰ জনগোষ্ঠীক যাতে আৰু অধিককৈ যাতে যিটো নেকি